বিটিচিলৈ ওলাইছে মুখ্যমন্ত্ৰী 5 দিনত 5 জিলালৈ মুখ্যমন্ত্ৰীৰ বিটিচি অভিযানৰ আঁৰত কি ৰাজনৈতিক অংক বিজেপিৰ বিটিচিত ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী বঁটা বিপিএফ ইউপিপিএল কংগ্ৰেছৰ সমান্তৰালভাৱে এইবাৰ একক শক্তিৰে বিটিচি নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিজেপি ইতিমধ্যে কমেও 18খন আসন দখলৰ লক্ষ্যৰে বিটিচিত নামি পৰিছে বিজেপিৰ ৰথী মহাৰথী তাৰ মাজতে 5 দিনীয়া কাৰ্যসূচীৰে বিটিচিলৈ ওলাইছে মুখ্যমন্ত্ৰী 5 দিনত 6 জিলাত মুখ্যমন্ত্ৰী 3 জুলাইত উদালগুৰি 4 জুলাইত তামুলপুৰ 5 জুলাইত বাক্সা 6 জুলাই চিৰাং 7 জুলাইত কোকৰাঝাৰ পিছে মুখ্যমন্ত্ৰীৰ বিটিচি অভিযানৰ আঁৰত কি বাক্সাত মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ লৈ কি ক'লে শুনক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই তেখেতে আহি আমাৰ চৰকাৰী যিবিলাক আঁচনি আছে এই আঁচনিবিলাকৰ এটা ৰিভিউ ল'ব আজি মই সেই কথাখিনি চালোঁ তাৰ পিছতে তেখেতে কিছু মানুহক লগ কৰিব তাৰ পিছত আমাৰ দলৰ এখন কৰ্মী সভা তেখেতে সম্বোধন কৰিব আৰু দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগত তেখেতে এখন সভা কৰিব গতিকে এই কাৰ্যসূচীটোৰ প্ৰস্তুতি সম্পৰ্কে বা কি ধৰণে জিলা আয়ুক্ত ডাঙৰীয়াৰ তাত মই এবাৰ ৰিভিউ ল'লোঁ যে কি ধৰণে আমাৰ প্ৰস্তুতি চলি আছে কি ক'ত অসুবিধা হৈ আছে বিশেষকৈ আমাৰ যিখিনি মূল সাধাৰণ মানুহৰ বেনিফিচিয়াৰী স্কিম অৰুণোদয় মহিলা উদ্যমিতা CM ট্ৰিপুলে এটিকলি দুটিপাত ৰেচন কাৰ্ড এই ধৰণৰ যিখিনি আঁচনি যি আঁচনিৰ সুফল বিটিআৰবাসী ৰাইজে খুব সুন্দৰভাৱে পাব লাগে কৰবাত কিবা অসুবিধা হৈ আছে নেকি কৰবাত কেনেকুৱা কিমান প্ৰয়োজন আছে এই গোটেই কথাখিনি আজি অলপমান আলোচনা কৰিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনাখন এই ধৰণৰ জনসাধাৰণৰ লগত জড়িত যিবিলাক বেনিফিচিয়াৰী স্কিম সেইখিনি ৰিভিউ এটা ল'ব পিছে চৰকাৰী সূচী হলেও মুখ্যমন্ত্ৰীৰ বিটিচি ভ্ৰমণৰ আঁৰত আছে ৰাজনৈতিক উদ্দেশ্য চৰকাৰী সভাৰ সমান্তৰালভাৱে দলীয় কৰ্মীৰ পৰা ল'ব নিৰ্বাচনী প্ৰস্তুতিৰ বুজ দিব ভোট আদায়ৰ কৌশল মুঠতে আগন্তুক বিটিচি নিৰ্বাচনৰ সৈতে যে মুখ্যমন্ত্ৰীৰ 5 দিনীয়া বিটিচি ভ্ৰমণৰ উদ্দেশ্য ৰাজনৈতিক সেয়া প্ৰায় স্পষ্ট বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ সহযোগত ৰমেন কলিতা ৰিপোৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা